জাতিৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কত অসম চৰকাৰে যিখন জুডিচিয়েল কমিশ্যন বা ন্যায়িক আয়োগ গঠন কৰি দিছে সেই ন্যায়িক আয়োগৰ ওচৰত আজি আমি নটাৰাইজ আপোনাৰ এফিডেভিট বা শপতনামা আজি আমি দাখিল কৰিলোঁ। আমি বেচিকেলি এটাই কথা স্পষ্টকৈ কৈ আহিছোঁ যে বৰ্তমান যেটো এনকুৱাৰী চলি আছে SIT সেই এনকুৱাৰীটোৰ পৰা আমি অসমে জুবিন গাৰ্গৰ কেতিয়াও ন্যায় নাপাওঁ। জুবিন গাৰ্গৰ ন্যায় নাপাওঁ এই কাৰণে যে যি লিগেল বা আইনগত পদ্ধতিৰে আসলতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত হ'ব লাগিছিলে সেই তদন্ত অসম চৰকাৰে কৰা নাই। অসম চৰকাৰে জানি শুনিয়ে বোধহয় ইচ্ছাকৃতভাৱে জুবিন গাৰ্গৰ হত্যাকাৰী বুলি তেওঁলোকে কৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়া মানুহবিলাকক বচাবৰ কাৰণে এই কামটো কৰিছে বুলি আমি অনুমান কৰিছোঁ আৰু সেইকাৰণে আজি আমি ওৱান মেন জুডিচিয়েল কমিশ্যনৰ ওচৰত শপতনামা দি ডাইৰেক্টলি আমি এফিডেভিট দি স্পষ্টকৈ কৈছোঁ যে বৰ্তমান চলি থকা তদন্তই কেতিয়াও জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে। আমি তাৰ কাৰণে আমাৰ যুক্তিখিনি আৰু আমি দিবলগীয়া কেছ লবিলাক ইয়াত সাক্ষী হিচাপে দি দিছোঁ। নাম্বাৰ 1 আমি কৈছোঁ যে যদিহে বিদেশত এটা গোচৰ চলিব লাগে, বিদেশত হোৱা ঘটনাৰ ক্ষেত্ৰত আমাৰ দেশত যদি এটা গোচৰ চলে তেতিয়াহ'লে বিদেশৰ পৰা 3টা বস্তু আনিবলগীয়া হ'ব। এটা হ'ল এভিডেন্স, এটা হ'ল ষ্টেটমেণ্ট আৰু আনটো হ'ল ডকুমেণ্টছ। আৰু এই 3টা বস্তু আনিবৰ কাৰণে যিটো পদ্ধতি সেই পদ্ধতিটো হ'ল যে BNSS 2023 অধীনত এই আইনখনৰ অধীনত ছেকশ্যন 112ৰ অধীনত 112 নম্বৰ ধাৰাৰ অধীনত থ্ৰু কোৰ্ট লেটাৰ্ছ ৰেগটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট বা অনুৰোধ পত্ৰ আমাৰ কোৰ্টৰ পৰা তেওঁলোকৰ নিৰ্দিষ্ট কোৰ্টখনলৈ আদালতলৈ নহ'লে বা কম্পিটেণ্ট অথৰিটিলৈ পঠিয়াব লাগে। যদি এনেকৈ কোৰ্টৰ জৰিয়তে যদি আমাৰ ইয়াৰ পৰা লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ্ছ ৰেগটৰী নপঠিয়ায় ডাইৰেক্টলি গভৰ্ণমেণ্টে যদি বস্তুটো আনে তেতিয়াহ'লে মাদ্ৰাজ হাইকোৰ্টে স্পষ্টকৈ অৰ্ডাৰ দিছে যে সেই ডকুমেণ্ট, সেই এভিডেন্স, সেই ষ্টেটমেণ্ট কোৰ্টত কেতিয়াও গ্ৰাহ্য নহ'ব, ইনএডমিছিবল বুলি সেইটো কোৰ্টত গৃহীত নহ'ব বুলি স্পষ্টকৈ ঘোষণা কৰি দিছে। এতিয়ালৈকে আপোনালোকে সকলোৱে জানে যে অসমৰ কোনো কোৰ্টে লেটাৰ্ছ ৰেগটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট ছিংগাপুৰ কোৰ্টলৈ বা ছিংগাপুৰৰ কম্পিটেণ্ট অথৰিটিলৈ পঠিওৱা নাই। কেৱল আৰু কেৱল SIT এবাৰ ছিংগাপুৰলৈ গৈছিলে আমাৰ হোম ডিপাৰ্টমেণ্টৰ সহযোগত, ভাৰতৰ হোম ডিপাৰ্টমেণ্টৰ সহযোগত। আৰু আপোনালোকে সকলোৱে জানে যে হোম ডিপাৰ্টমেণ্ট এনেও MLAT থাকিলে, MLAT মানে বেলেগ দেশৰ লগত যেতিয়া এখন চুক্তি থাকে তথ্য সৰবৰাহৰ, সেই চুক্তিখন থাকিলে এনেও হোম ডিপাৰ্টমেণ্ট কোনোপধ্যে আপোনাৰ নোডেল ডিপাৰ্টমেণ্ট নহয়। নোডেল ডিপাৰ্টমেণ্টটোৰ নাম হ'ল এক্সটাৰ্নেল এফেয়াৰ্ছ। গতিকে এক্সটাৰ্নেল এফেয়াৰ্ছৰ জৰিয়তেও কাগজ পঠিওৱা নাই, পঠিয়াইছে হোম ডিপাৰ্টমেণ্টৰ জৰিয়তে। তাকো কোৰ্টে স্পষ্টকৈ কৈ দিছে, আইনে স্পষ্টকৈ কৈ দিছে যে কোনোপধ্যে মানে গভৰ্ণমেণ্টৰ পৰা গভৰ্ণমেণ্টলৈ কাগজ গ'লে নহ'ব, কোৰ্টৰ পৰা কোৰ্টলৈ বা কোৰ্টৰ পৰা গভৰ্ণমেণ্টলৈহে কাগজ যাব লাগিব। গতিকে আমি স্পষ্টকৈ জনাব খুজিছোঁ যে আমাৰ অসম চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ জুবিন গাৰ্গক ন্যায় দিব খোজা নাই, অপৰাধীবিলাকক বচাব খুজিছে। আৰু বচাবলৈ খোজাৰ কাৰণে তেওঁ এতিয়ালৈকে প্ৰপাৰ পদ্ধতিৰে, প্ৰপাৰ প্ৰচেছৰে এতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যুৰ বা হত্যাকাণ্ডৰ তদন্ত এতিয়ালৈকে কৰা নাই। নাম্বাৰ 1। নাম্বাৰ 2, ছেকশ্যন 1112 আৰু 1114 112 112 আৰু 114
স্পষ্টকৈ কৈছে যে যদিহে বিদেশৰ পৰা এজন মানুহক সাক্ষী হিচাপে ষ্টেটমেণ্ট আনিব লাগে বা মানুহজনক আমাৰ কোৰ্টত খাৰা কৰিব লাগে বা এনকুৱাৰীৰ কাৰণে আনিব লাগে তেতিয়াহ'লে আমাৰ ইয়াৰ কোৰ্টৰ পৰা নটিচ যাব লাগিব। এতিয়া ইয়াতখনত থকা যি আপোনাৰ কেপ্টেইন আছিলে ডেফিনেটলি আপোনালোকে সকলোৱে জানে যে সেই ইয়াতখনৰ কেপ্টেইনজনক আৰু সাক্ষ্য নোলোৱাকৈ ষ্টেটমেণ্ট নোলোৱাকৈ তেওঁলোকক এনকুৱাৰী তদন্তলৈ ননাকৈ কেতিয়াওতো জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটো প্ৰুভ কৰা নাযায়। তাত যিবিলাকে জুবিন গাৰ্গক ৰেস্কিউ কৰিছিলে, যিবিলাকে উদ্ধাৰ কৰিছিলে, তেওঁলোকৰ ষ্টেটমেণ্ট নোলোৱাকৈ আৰু তেওঁলোকক এনকুৱাৰীৰ মাজত ননাকেতো কেতিয়াও সম্ভৱ নহয়। তাত অকল জাহাজখনত থকা কেপ্টেইনজন নহয়, তাৰ লগত জড়িত নিশ্চয় জাহাজখনৰ লগতে তাত এই যে ফ্ৰী ডাইভিং কৰাইছে বা আপোনাৰ বেলেগ বেলেগ ড্ৰাইভিং মানে সাঁতোৰ কৰাইছে তাৰ যিটো এজেঞ্চি আছে তেওঁলোকৰ লগত, তেওঁলোকৰ আপোনাৰ কি ক'ব এইটো কি কেমেৰা বুলি কয় এইটো CCTV কেমেৰা ডকুমেণ্ট, তেওঁলোকৰ ষ্টেটমেণ্ট, তেওঁলোকৰ ডকুমেণ্ট, এই আটাইবিলাক নিশ্চয় আমি সংগ্ৰহ কৰিব লাগিব। আৰু এই সংগ্ৰহ যে কৰিব, এই কৰাৰ যিটো পদ্ধতি সেইটো নকৰাকৈ যদি কৰে তেতিয়াহ'লে একদম আইনত যদিও কৈছে যে তাৰ পৰা ছিংগাপুৰৰ পৰা এজন মানুহ আমি ধৰি আনিব পাৰিম MLATৰ অধীনত, কিন্তু এতিয়া নোৱাৰোঁ, কেলে আমি থ্ৰ' কোৰ্ট যোৱাই নাই। গতিকে মই ভাবোঁ যে আমাৰ অসম চৰকাৰে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে। সেইকাৰণে এইটো এটা তদন্তটো ভেকু ভাওনা। হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ শ্যাম কানু মহন্তক বচাবৰ কাৰণে, শৰ্মাক বচাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই আৰু অন্যান্য মানুহবিলাকক, তেওঁলোক যিহেতু বিজেপিৰ লগত জড়িত, RSSৰ লগত জড়িত, তেওঁলোকক বচাবৰ কাৰণে আৰু জুবিন গাৰ্গৰ প্ৰতি অন্যায় কৰিবৰ কাৰণে এই কাম কৰি থকা বুলি অনুমান কৰিছোঁ আৰু সেই কথাটো আমি জুডিচিয়েল কমিশ্যনৰ আগত স্পষ্টকৈ জনাই দিছোঁ। তৃতীয়, যে একচুৱেলি জুবিন গাৰ্গক যদি ন্যায় দিব লাগে, জুবিন গাৰ্গক যদি ন্যায় দিব লাগে তেতিয়াহ'লে কোনে নৰ্থ ইষ্ট ফেষ্টিভেলটো পাতিছিলে তেওঁলোকক, সেই ইনষ্টিটিউশ্যনক, সেই অফিচক এনকুৱাৰীৰ মাজলৈ আনিব লাগিব। আৰু আপোনালোকে সকলোৱে জানে যে ছিংগাপুৰত সেই অনুষ্ঠান পাতিছিলে, নৰ্থ ইষ্ট ফেষ্টিভেলটো পাতিছিলে ভাৰত চৰকাৰৰ এক্সটাৰ্নেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টে, আমাৰ পবিত্ৰ মাৰ্ঘেৰিটাই পাতিছিলে। এতিয়া পবিত্ৰ মাৰ্ঘেৰিটাক তদন্তৰ আওতাত ননাকে কি তদন্ত হ'ব আপোনালোকে নিজে কওক। সেই নৰ্থ ইষ্ট পত্নী তেওঁৰ সংস্থাটোৱে ফেশ্বন শ্ব' আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো সেই ফেশ্বন শ্ব' চলি আছিলে বুলি যি অভিযোগ আহিছে, সেই তদন্ত কেনেকৈ বাটৰ কাই। তেওঁৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰদান কৰাটো উদ্দেশ্য নহয়, তেওঁৰ কাৰণে 2026 চনৰ নিৰ্বাচনত তেওঁ জুবিন গাৰ্গৰ মৃত্যুটো বাধা নহওক, তাৰ কাৰণে যেনে তেনে ইলেকশ্যনলৈকে বস্তু পিছুৱাব খুজিছে। মই খাটাং যে জুবিন গাৰ্গৰ প্ৰতি যিমান মৰম, তাতকৈ তেওঁৰ শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ প্ৰতি, তেওঁ পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰিণিকী ভূঞাৰ প্ৰতি মৰম বেছি। যিটো কাৰণত আমি বাৰম্বাৰ কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাই কোনোপধ্যে আমাৰ মৰমৰ জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে। মই একদম খাটাংকৈ আপোনালোকক কৈ থৈছোঁ যে যিদিনা চাৰ্জশ্বীট দিব, চাৰ্জশ্বীট দিয়াৰ পাছত যিদিনাই এই অভিযুক্তবিলাকৰ উকিলবিলাক গৈ বেইলৰ কাৰণে সাজু হ'ব, মই ভাবোঁ যে লগে লগে বেইল পাব। আৰু বেইল যেতিয়া পাব, হয় মুখ্যমন্ত্ৰীয়ে এওঁলোকক ক'ব লাগিব যে ইলেকশ্যনৰ সময়লৈকে তোমালোকে বেইল এপ্লিকেশ্যন নিদিবা, তেওঁলোকৰ পৰিয়ালকেইটাক ৰিকুৱেষ্ট কৰিব লাগিব। শ্যাম কানু মহন্তৰ পত্নী আচলতে তেওঁ নিজেও একুইজবিলাকৰ ভিতৰত এজন, কাৰণ তেওঁ নিজেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ নিজে এজন ডাইৰেক্টৰ, বৰ্ড অফ ডাইৰেক্টৰৰ 2জন মেম্বাৰৰ ভিতৰত তেওঁ এজন, তেওঁৰ হাজবেণ্ডৰ লগত। আৰু সেই ঘটনাটোত তেওঁ নিজেও তাত উপস্থিত আছিলে। গতিকে অনিতা ডেকা মহন্তক, শ্যাম কানু মহন্তক মানে আপোনাৰ ভাত দিবৰ কাৰণে, কাপোৰ দিবৰ কাৰণে, আচলতে অহা যোৱা কৰিবৰ কাৰণে অনুমতি দিয়াটো বাদেই দিয়ক, একেলগতে শ্যাম কানু মহন্তৰ কাষত থকা মহিলাৰ ৱাৰ্ডটোত তেওঁক আচলতে ৰাখিহে থ'ব লাগিছিলে। কিন্তু হিমন্ত বিশ্ব শৰ্মা কৈছে যে জুবিন গাৰ্গক অকল হিন্দু মানুহে জীয়াই ৰাখিব বুলি কৈছে,
মানে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত আচলতে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ নটটো অলপ ঢিলা হৈ গৈছে। তেওঁৰ মগজুৰ নটটো, ব্ৰেইনৰ নটটো অলপ ঢিলা হৈ গৈছে। তেওঁ একদম উৎপাত কৰিবলৈ লাগিছে, তেওঁ অস্থিৰ হৈছে, তেওঁ মানে কি বুলি কয় ৰেষ্টলেছ হৈ গৈছে। আৰু সেইকাৰণে তেওঁৰ মুখৰ পৰা যিকোনো কথা ওলাবলৈ ধৰিছে। সেইকাৰণে তেওঁ এতিয়া যিবিলাক কথা কৈছে সেইবিলাক আপোনালোকে বৰকৈ নিউজ কৰি নাথাকিব, কাৰণ তেওঁ অলপ অস্থিৰতাত ভুগিছে। তেওঁক অলপ চিকিৎসা কৰাৰ এই সময়ত খুব প্ৰয়োজন। মই আশা কৰোঁ আপোনালোকে তেওঁক এবাৰ চিকিৎসা কৰাৰ কাৰণে এবাৰ পৰামৰ্শ প্ৰদান কৰে। কালি বেলেগ প্ৰসংগ দিছোঁ, কালি যিহেতু ঐক্যমঞ্চ আপোনালোকে বহিৱাৰ পিছত এটা সিদ্ধান্ত হৈছিলে, কালি ঐক্যমঞ্চ এটা সিদ্ধান্ত হৈছিলে যে 31 আপোনালোকে নিৰ্বাচন খেলিব। তাক লৈ পেলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এইটো তেওঁলোকে নিউজ ৰিপৰ্ট কৰাৰ কাৰণে আপোনালোকৰ কোনো একো ইছ্যু নাই কাৰণে আপোনালোকে বহাবলৈ কৈছে। মানে হিমন্ত বিশ্ব শৰ্মাইহে জানে যে তেওঁ কালি কলিজাত কিমান আঘাত লাগিছে, তেওঁ হাওঁফাওঁ কিমান মানে ধৰফৰণি উঠিছে কালি হিমন্ত বিশ্ব শৰ্মাইহে জানে। আপোনালোকৰ যদি কাৰোবাৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত ব্যক্তিগত সম্পৰ্ক আছে, এবাৰ ৰিকুৱেষ্ট কৰক তেওঁ যে আপুনি কালি ৰাতি শুব পাৰিলে নে নাই। সকলো মানুহে জানে যে এতিয়া বিজেপি দলক বিদায় দিবৰ কাৰণে অসমৰ মানুহ উন্মুখ হৈ আছে। সকলো মানুহে প্ৰাৰ্থনা কৰি আছে যে বিজেপিয়ে একদম আমাক একদম খাই মাৰি দিছে। সকলো মানুহ আপোনালোকে চাওকচোন, এজন ব্যৱসায়ী সোধক, চবৰে ব্যৱসায় বেয়া। এজন সাংবাদিকক সোধক যে আগতকৈ অৱস্থা বেয়া। আপোনালোকৰ মালিকক সোধক, আগতকৈ অৱস্থা বেয়া। মোক সোধক, মই এজন এক্টিভিষ্ট হয়, মই এজন MLA হয়, তেওঁ মোক সোধক, আমাৰ অৱস্থা আগতকৈ বেয়া। চব ফালৰ পৰা আমাৰ বাক স্বাধীনতা হৰণ কৰি দিয়া হৈছে, আমাৰ কথা কোৱাৰ অধিকাৰ নাইকিয়া কৰি দিয়া হৈছে। সংবাদ মাধ্যমত আমাৰ কথা কমকৈ ওলায়, সংবাদ মাধ্যমক তেওঁ নিজৰ আওতাত ৰাখিছে। তেওঁ বিধানসভাত আমাক কথা ক'বলৈ নিদিয়ে। তেওঁ বস্তুৰ মূল্য বৃদ্ধি কৰি আমাক অৱস্থা বেয়া কৰি দিছে। বিজনেছমেনবিলাক চব দেউলীয়া হৈ গৈছে। অসমৰ সকলো মানুহে, সকলো চাকৰিয়ালক সোধক, চব চাকৰিয়ালবিলাক তেওঁতো মুখেৰে কৈ দিছে যে কোনো চাকৰিয়ালে মোক ভোট নিদিয়ে। কেলৈ কৈছে? কাৰণ চাকৰিয়াল মানুহবিলাক আটাইতকৈ কনচিয়াছ হয়, তেওঁলোকে চৰকাৰৰ লগত দৈনিক উঠা বহা কৰে। গতিকে তেওঁলোকে এই বিজেপি চৰকাৰখনৰ আচল চৰিত্ৰ বুজি উঠিছে, কোনো চাকৰিয়ালে তেওঁক ভোট নিদিয়ে। সেইকাৰণে কি কৈছে, এতিয়া তেওঁ ভাবি আছিলে যে আমি বিৰোধীবিলাক যদি বিভক্ত হৈ থাকে তেতিয়াহ'লে এইটো চান্সতে কেনেবাকৈ ওলাই যাব পাৰিম নেকি, পইচা চইচা দি, অৰুণোদয় দি, আপোনাৰ বেনিফিচিয়াৰী স্কিম দি। এইবাৰতো আপোনালোকৰ ল'ৰা ছোৱালীবিলাককো এইবাৰ পইচা দিব, 10,000 নিযুত মইনাৰ ঠাইত এইবাৰ কিবা এটা বনাব। এতিয়া চাই থাকক কি কয়, এইটো নিযুত কি হ'ব তেতিয়া, মইনা নহ'লে বাবু মইনা ন, এনেকুৱা কিবা মইনা এটা বনাব, আপোনালোকে চাই থাকক। বাবু মইনা বা নিযুত বাবু এনেকুৱা কিবা এটা বনাই তেওঁ পইচা দিব। এতিয়া তেওঁ ভাবিছে যে পইচা দি আমি কিনি লওঁ। কিন্তু আপোনালোকে সকলোৱে এবাৰ খবৰ লৈ লওক, তেলেংগানাতো আমাৰ ইয়াতকৈ 1000 গুণ বেছি এনেকুৱা বেনিফিচিয়াৰী স্কিম দিছিলে। কিন্তু তেলেংগানা চৰকাৰখনক মানুহে এইখন কি চৰকাৰ বুলি কয়, তেলেংগানাৰ TRS চৰকাৰখনক উৰুৱাই দিলে। কেলে? জনগণক একদম কণ্ঠৰুদ্ধ কৰি দিছিলে, জনগণৰ ব্যৱসায় বাণিজ্য খতম কৰি দিছিলে। হিটলাৰী চৰকাৰ আছিলে আৰু এতিয়াও এই চৰকাৰখন তেনেকুৱা। আৰু 2026ত হিমন্ত বিশ্ব শৰ্মাই বিদায় ল'ব, আৰু বিদায় ল'লে বাকীবিলাকে ভয় নকৰিলেও হিমন্ত বিশ্ব শৰ্মাই ভয় কৰে, কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ঢেৰ কেছ মোকৰ্দমা আছে। আকৌ কিজানি তেওঁ চাৰ্জশ্বিট লুকুৱাই দিয়া কথাবিলাক আকৌ ওলায়। তেওঁ আকৌ কিজানি কি কয় আপোনাৰ লুই বাৰ্জাৰ কেলেংকাৰী কেছটো এতিয়া আপোনালোকে জানে যে CBIত চলি আছে, সেইটো কিজানি আকৌ ওলায়। তেওঁ সাৰদা কেলেংকাৰী কেছটো যদি আকৌ ওলায়, এই গোটেইবিলাক উত্তৰ কাছাৰী কেলেংকাৰীটো যদি আকৌ কেনেবাকৈ নতুনকৈ ৰিভিউ হয়, এতিয়া চলি থকা গোটেই কেলেংকাৰীবিলাকৰ ওপৰত যদি আকৌ হেৰি হয়, এইকাৰণে ভয় খায়। আৰু সেইকাৰণে তেওঁ আপোনালোকে খাটাংকৈ খবৰ লওক, যাৰ যাৰ সম্পৰ্ক আছে এইমাত্ৰ ফোন কৰক। নিউজ লাইভৰ মানুহ আছে নেকি কোনোবা? তেৰি নিউজ লাইভৰ মানুহ হ'লে মই এইমাত্ৰ পৰামৰ্শ দিলোহেঁতেন, এইমাত্ৰ CMক ফোন কৰক। কালি কিমান সময়লৈকে তেওঁ বিচনাত ধৰ ফৰাই আছে খবৰ লওক। তেওঁ অৱস্থা বেয়া, সেইকাৰণে তেওঁ আমাক গালি পাৰিব। মানে আপুনি আওপকীয়াকৈ সুধিছে যে জুবিন মৃত্যুৰ অন্যতম অপৰাধী আপুনি কৈছে যে ৰিণিকী ভূঞা শৰ্মা নেকি? মই নাজানো, মানে মই তদন্ত কৰিবলৈহে কৈছোঁ। কিন্তু আপুনি কোৱা কথাটো, আপুনি যে সাংবাদিক হিচাপে যে এনেকৈ ধৰণৰ উপলব্ধি কৰিছে, মই প্ৰশ্নটো সুধিছে, তাতে দেয়াৰ ইজ চামথিং, মানে আপোনাৰ কিবা এটা জুই একোৱা যদি মানে জ্বলে তেতিয়াকেতো অলপ ধোঁৱা ওলায় ন। আপুনি যে সুধিবলৈ কথাটো পালে, তাৰমানে কিবা এটা আছে।
গতিকে এই নিউজটো আপুনি কৰি দিব বুলি মই আশা কৰিছোঁ। আহক পক্ষই আজি কৈছে যে বিৰোধীয়ে মানে আলোচনাটো লুৰিণৰ বিয়াক লৈহে পাতিলে নেকি কালি এইধৰণে নহয় মানে যদি কোনোবা মই নাজানো শাসক পক্ষত যদি অকল দৈত্য দানৱবিলাক আছে মই নাজানো আমি মানুহবিলাক আছিলোঁ মানুহে আমি হাঁহি তামচা কৰি থাকোঁ হয়নে নহয় এতিয়া মই কিবা এটা কৈ দিওঁ যে আপোনাৰ হাঁহি এটা ওলাইছিলে নহয় আপোনাৰ যদি এতিয়া টিভি কেমেৰাটো আপোনাৰ পিনে দি এই সাংবাদিকে বাইক লওঁতে হাঁহিয়ে থাকে বুলি ক'লে মানে সেইটো হ'ব নেকি কওক আমি যেতিয়া বন্ধু হিচাপে কথা পাতি আছোঁ আমি চাওক কেইদিনমানৰ আগলৈকে আপোনালোকে বজাই আছিলে যে একদম বিৰোধীৰ মাজত কাজিয়া 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 কালি বিৰোধীৰ মাজত ইমান ধুনীয়া হাঁহি ফূৰ্তি তামচা হয়নে নহয় আমি আমাৰ মৰমৰ ভাই আমি কি কয় আমাৰ লুৰিণক কৈ আছোঁ যে তই সোনকালে বিয়া পাতিব লাগে হয়নে নহয় কওক সেইটো আপোনালোকে কেনেকুৱা ফূৰ্তি আপোনালোকে ক'ব লাগে যে বিৰোধীৰ মাজত পৰিৱেশ বৰ ধুনীয়া হৈ গ'ল দেই এওঁলোকৰ মাজত বন্ধুত্ব সাংঘাতিক বৃদ্ধি পালে এইবাৰ আৰু ২৬ত কোনো পধ্যে বিজেপিয়ে নোৱাৰে নিউজটো তেনেকুৱাই হ'ব লাগিছিল নিউজ লাইভে গৈ আৰু কোনোবাই গৈ উল্টাকৈ কৈছে বোলে এওঁলোকে আলোচনা কৰা নাই এওঁলোকে বোলে হাঁহি তামচা কৰিছে হাঁহি তামচা কৰিছোঁ মানে আমাৰ মাজত বুজাবুজি খুব ভাল আমি খুব ধুনীয়াকৈ বিজেপিক হৰুৱাব পাৰিম বুলি বুজি পাইছোঁ আৰু ২৬ত হৰুৱাম আৰু হৰুৱাব পাৰিলেহে আপোনালোকৰো শান্তি হ'ব আমাৰো শান্তি হ'ব চাকৰিয়ালো শান্তি হ'ব ব্যৱসায়ো শান্তি হ'ব মহিলাসকলৰো শান্তি হ'ব ছাত্ৰ ছাত্ৰীৰো শান্তি হ'ব অসমত আদি সুন্দৰভাৱে থাকিব পাৰিম গতিকে আমি চবেই মিলি বিজেপিক হৰুৱাওঁ হওক আপোনালোকৰ পৰা সহযোগিতা বিচাৰিম থেংক ইউ